পলাশবাৰী পৌৰসভাত শিশু উদ্যানৰ নামত যি দুৰ্নীতি সংঘটিত হৈছে এই সন্দৰ্ভত আমি ইতিমধ্যে বাতৰি প্ৰচাৰ কৰিছোঁ। আজি আমি আৰু কিছু তথ্য লৈ ৰাইজৰ মাজত উপস্থিত হৈছোহি। মই প্ৰথমতে ক'ব বিচাৰিছোঁ যে যোৱাকালি আমি RTI কৰা কথা আপোনালোকক জনাইছিলোঁ যে আমাৰ এগৰাকী সতীৰ্থ সাংবাদিকে এটা RTI কৰিছিলে যদিও তেওঁলোকে কোনো ধৰণৰ আমাক ৰিপৰ্ট দাখিল কৰা নাছিলে, কিন্তু যোৱা নিশা আপ্ৰাণ চেষ্টাৰ ফলত আমি বিশেষ সূত্ৰে কিছু তথ্য আমি সংগ্ৰহ কৰিবলৈ সক্ষম হ'লোঁ আৰু সেয়ে আমি পুনৰ আজি সেই তথ্যসমূহ লৈ ৰাইজৰ মাজত উপস্থিত হৈছোঁ। এতিয়া আমি তথ্যসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আনখন স্ক্ৰীনত মই তথ্যসমূহ আপোনালোকক দেখুৱাই গৈছোঁ। পলাশবাৰী পৌৰসভা অন্তৰ্গত এই শিশু উদ্যানখন 2023-24 বৰ্ষৰ CSR ফাণ্ড ITC লিমিটেডৰ CSR ফাণ্ডৰ MSK বুলি তেওঁলোকে উল্লেখ কৰিছে। এইটো হ'ল মিছন সুনেহৰা কাল MSK, এইটো ফাণ্ডৰ আধাৰত তেওঁলোকে নিৰ্মাণ কৰিছিলে। এইখিনিতে আপোনালোকক জনাব লাগিব যে MSK যি তেওঁলোকে এখন আঁচনি CSR ফাণ্ডৰ নামত তেওঁলোকে ৰূপায়ণ কৰিছিলে, ITC লিমিটেডে সমগ্ৰ ভাৰতবৰ্ষৰ 300খন ডিষ্ট্ৰিক্টত তেওঁলোকে প্ৰায় 404.05 কোটি টকা আবণ্টন দিছিলে আৰু 300খন তেওঁলোকে ডিষ্ট্ৰিক্টত এই টকা তেওঁলোকে ভগাই দিছিলে CSR ফাণ্ডৰ টকা, আৰু সেই টকাৰ পৰা 22 লাখ টকাৰ এটা অনুদান আহিছিলে পলাশবাৰী পৌৰসভালৈ শিশু উদ্যান নিৰ্মাণৰ অৰ্থে। এতিয়া মই আপোনালোকক আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ঠিকাদাৰ গোষ্ঠীয়ে পলাশবাৰী পৌৰসভাৰ যিখন শিশু উদ্যান নিৰ্মাণ কৰিলে সেই শিশু উদ্যানত দৰাচলতে তেওঁলোকে কিমান টকাৰ এষ্টিমেট দিছিলে। এয়া চাওক, আপোনালোকে দেখিবলৈ পাইছে শিশু উদ্যানত তেওঁলোকে এষ্টিমেট দিছিলে 4,13,022 টকা 17 পইচা। এতিয়া আহোঁ মূল কথালৈ। যদি ঠিকাদাৰ গোষ্ঠীয়ে 4,13,022 টকা 17 পইচাৰ এষ্টিমেট দাখিল কৰিছিলে, এই কথা পলাশবাৰী পৌৰসভা লগতে পলাশবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়া জ্ঞাত নহয় নেকি? আনহাতে ITC লিমিটেডৰ যিখিনি বৰমূৰীয়া আছে, মই তেওঁলোককো মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে যি ITC লিমিটেডৰ যি CSR ফাণ্ডৰ যি 22 লাখ টকা অনুদান দিছিলে, সেই অনুদানৰ বিপৰীতে ঠিকাদাৰ গোষ্ঠীয়ে যে আপোনালোকক 4,13,022 টকা 17 পইচাৰ যি এষ্টিমেট দাখিল কৰিছিলে, এই কথা সঁচাকৈ আপোনালোক জ্ঞাত হয় নে নহয়? যদি এষ্টিমেট 4,13,022 টকা দিয়া হৈছিলে, তেনে অৱস্থাত আপোনালোকে 22 লাখ টকা কেনেকৈ অনুমোদন জনালে? এইখিনিতে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অৱগত কৰিব বিচাৰিছোঁ যে আপুনি যেতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ গুৰু দায়িত্ব বহন কৰিছিলে, সেই সময়ত কিন্তু আপুনি শূন্য সহনশীলতাৰ কথা কৈছিলে দুৰ্নীতিৰ বিৰুদ্ধে। এতিয়া আমি আপোনাক তথ্য সহকাৰে দেখুৱাইছোঁ পলাশবাৰীত উন্নয়নৰ নামত কেনেকৈ দুৰ্নীতি শিপাইছে। এয়া আৰম্ভণি। আমি ইয়াৰ পিছত পলাশবাৰীত ক'ত ক'ত কেনেকৈ দুৰ্নীতি সংঘটিত হৈছে আমি আপোনাক দেখুৱাই যাম। আজি আমি এই প্ৰতিবেদনৰ যোগেদি আপোনাক ক'ব বিচাৰিছোঁ যে পলাশবাৰীত সংঘটিত হৈছে এক ব্যাগুম কেলেংকাৰী, যি কেলেংকাৰী সঁচাকৈ সহ্যৰ বাহিৰত। এই ক্ষেত্ৰত অসমৰ বিভিন্ন প্ৰান্তত থকা মই কণ্ট্ৰেক্টৰ আৰু ঠিকাদাৰসকলক মই বিনম্ৰতাৰে এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনালোকে কৰ্মজীৱনত, আপোনালোকে কণ্ট্ৰেক্টৰ কৰা কৰ্মজীৱনত 22 লাখ টকাৰ কামত 18 লাখ টকা লাভ কৰি পাইছে নেকি? সঁচাকৈ এক না ভূত না চুত এক কাহিনী সংঘটিত হৈছে পলাশবাৰীত। মই পুনৰ কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই পুনৰ অনুৰোধ জনাইছোঁ, যি CSR ফাণ্ডৰ দুৰ্নীতি পলাশবাৰীত সংঘটিত হৈছে, এই ক্ষেত্ৰত আপুনি এক নিৰপেক্ষ তদন্ত ঘোষণা কৰক আৰু এই দুৰ্নীতিত যিসকল ব্যক্তি সাঙুৰ খাই পৰিছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। এইখিনিতে মই পলাশবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ একাধিক সমাজসচেতক ব্যক্তিৰ যি প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ জৰিয়তে বিধায়ক ডাঙৰীয়াৰ তৎপৰতাত এখন পাৰ্ক হৈছে, ভাল কথা। সেই সম্পৰ্কত ৰাইজৰ প্ৰশ্নৰ উদয় হৈছে, তাৰ উত্তৰটো দিয়া দায়িত্বটো তেখেতৰ। তেওঁ ৰাইজৰ জনপ্ৰতিনিধি, তেওঁ কৰা কামত ৰাইজে খুদ উলিয়াইছে। তেওঁ যে কোনো হিন্দেৰি কৰা নাই, তাত কোনো ধৰণৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ হোৱা নাই, সেই কথাটোৰ ক্লিয়াৰিফিকেশ্যন দিয়া দায়িত্বটো প্ৰতিনিধিগৰাকীৰ।
তেখেতে মনে মনে কিয় আছে প্ৰতিটো কথাতে তেখেতৰ বিৰুদ্ধে কোনোবাই ক'লে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি কিয় ভাবে ৰাজনীতি নকৰা মানুহবিলাকেইতো প্ৰশ্নটোৰ অৱতাৰণা কৰিছে গতিকে তেখেতে উত্তৰ দিব লাগে তেখেতৰ দায়বদ্ধতা থাকিব লাগে যিকোনো কাম কৰিলে তাত যদি খুঁটিনাটি ওলায় তেতিয়াহ'লে তাৰ প্ৰত্যুত্তৰ দিয়াটো তেখেতৰ দায়িত্ব কি এইটো প্ৰমাণ কৰিছে নেকি যে ৰাজ্যে যিখিনি অভিযোগ কৰিছে বা বাতৰি জৰিয়তে যিখিনি কথা বাহিৰলৈ আহিছে এইখিনি তাৰমানে সঁচা যদি সঁচা হয় এইটোতো গুৰুত্বপূৰ্ণ এই কথাবিলাক কেনেকৈ কি গতিত আগবাঢ়ি আছে এইটোৱে মানে ৰাজনীতি কৰা মানুহবিলাকক মানে জনসাধাৰণৰ ওচৰত যথেষ্ট হেয় কৰিছে আৰু তেখেতসকলৰ সন্মানহানি কৰিছে গতিকে তেখেত ৰাইজৰ প্ৰতিনিধি মই অনুৰোধ কৰিছোঁ কি হৈছে তেখেতে ক্লিয়াৰিফিকেশ্যন দিব লাগে আমিও দেখিছোঁ যে পলাশবাৰীত সমষ্টিত যিখন চিলড্ৰেন পাৰ্ক বনোৱা আছে পলাশবাৰীত তাত বিয়গম দুৰ্নীতি হোৱা বুলি আমিও নিউজত দেখিছোঁ আজি মোৰ হাততে এষ্টিমেট কপিটো চাইছিলোঁ এষ্টিমেট কপিটোত লিখা আছিল যে সেই চিলড্ৰেন পাৰ্কখনত 4,13,000 টকা ধাৰ্য কৰা আছিলে কিন্তু আচৰিতভাৱে সেই চিলড্ৰেন পাৰ্কখনৰ নামত 22 লাখ টকা ইতিমধ্যে সৰকাই নিয়া হ'ল আৰু এই আচৰিত কথা এতিয়া মানুহৰ চকু এতিয়া এই কণ্ট্ৰেক্টাৰবিলাকৰ চকু কেৱল মাথো চৰকাৰী আঁচনিত নহয় ITC নিচিনা এটা প্ৰাইভেট কোম্পানী যিটো CSR ফাণ্ড মানে হৈছে এইটো আপোনাৰ কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি যিকোনো এটা কৰ্পৰেট অফিচৰ এটা সামাজিক দায়বদ্ধতা থকা পইচাটো এই ঠিকাদাৰবোৰৰ চকুত পৰিছে এতিয়া দুৰ্ভাগ্যজনক কথা আৰু আচৰিত কথা এই ঠিকাটো পাইছে অপূৰ্ব তালুকদাৰ নামৰ মানুহ এজনে পোৱা বুলি মই শুনিছোঁ আৰু সেই অপূৰ্ব তালুকদাৰৰ ঘৰতে যোৱা নিৰ্বাচনত আমাৰ পলাশবাৰী সমষ্টিৰ মাননীয় বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াই তাতে বসবাস কৰিছিলে তেখেতৰ বাসগৃহ বুলি এতিয়াও চাগে লেখা আছে MLA ৰেচিডেন্স বুলি এইটো দুৰ্ভাগ্যজনক কথা এজন বিধায়কৰ বাসভৱন য'ত তাৰমানে নিজৰ বাসভৱন মানে তেখেতে নিজৰ ককায়েক বুলি নিজকে দাবী কৰিব এই ককায়েকে যদি এই কামটো কৰে আৰু নিজৰ বিধায়কজনে নিজৰ সমষ্টিত এই যদি খবৰটো পাইছে হেমাংগদা মই আপোনাক একদম স্পষ্টকৈ কৈছোঁ মানুহক ফোনো কৰিছিলোঁ যে এই কথাটো যদি হয় এইটোৱে কিন্তু অপূৰ্ব তালুকদাৰৰ তাতে কি ইম্পেক্ট কৰিব সেইটো নাজানো কিন্তু আপোনাৰ তাতে 110% ইম্পেক্ট কৰিব নিৰ্বাচন আহি আছে ৰাইজে চাই আছে আপুনি সম্পূৰ্ণ হস্তক্ষেপ কৰিব লাগে আৰু এই 22 লাখ টকাটো যে সৰকালে 4 লাখৰ দ্বাৰা 22 লাখ কেনেকৈ সম্পূৰ্ণ তদন্ত আপুনি নিজে ঘোষণা কৰিব লাগিছিল খবৰটো পোৱাৰ লগে আপুনি নিজে ঘোষণা কৰিব লাগিছিলে আৰু অপূৰ্ব তালুকদাৰ বোলা যিজন ব্যক্তি তেখেতে যদি 4 লাখৰ দ্বাৰা 22 লাখ টকা কেনেকৈ খৰচ কৰিছে নে তেখেতে এক্সটেনশ্যন লৈছে পইচাৰ যদি কিবা তেখেতে ক'ব লগা আছে তেখেতে প্ৰেছ মিট দি জনাব লাগিছিলে মনে থকাৰ কাৰণ নাই গতিকে MLA হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াক বিধায়ক ডাঙৰীয়াক আমি কৈছোঁ যে আপোনাৰ ঘৰতে দুৰ্নীতি ওলাইছে আপোনাৰ ঘৰ বুলি এইকাৰণে কৈছোঁ কাৰণ অপূৰ্ব তালুকদাৰৰ ঘৰটো আপোনাৰ MLA ৰেচিডেন্সি বুলি তাতে লিখি থোৱা আছে আপোনাক এজন দায়বদ্ধ বিধায়ক হিচাপে পলাশবাৰী সমষ্টিৰ এজন দায়বদ্ধ ব্যক্তি হিচাপে আপোনাক মই অনুৰোধ জনাইছোঁ বা দাবী জনাইছোঁ এই গোটেই ঘটনাটো আপুনি নিজে হস্তক্ষেপ কৰক তদন্ত কৰক আৰু যদি তদন্তৰ ফলত কিবা গাফিলতি ওলায় আইনী প্ৰক্ৰিয়াৰ বাবে আগবাঢ়ক আৰু যদি সেইটো কৰিব নোৱাৰে তেতিয়াহ'লে মই আপোনাক আজি ক'লোঁ তেতিয়াহ'লে আমি আকৌ তথ্যখিনি বিচাৰিম ইতিমধ্যে আমি তথ্যখিনি বহুতবাৰ বিচাৰিছোঁ বিভিন্নজনে এই ঘটনাটো লৈ পিনি মিউনিচিপালিটি বৰ্ডত পলাশবাৰী মিউনিচিপালিটি বৰ্ডত RTI কৰিছিলে বা বিভিন্নজনে তথ্য জানি বিচাৰিছে কোনো তথ্য নিদিয়ে কাৰণটো কি কাৰণ জুলুঙা মেকুৰীটো ওলাই পৰিব কিন্তু সত্য কোনো ৰাখিব নোৱাৰে জুলুঙা মেকুৰীটো ওলাই পৰিল নে এতিয়া ওলাই পৰিব কিন্তু কথাটো হৈছে কি সেইকাৰণে মিউনিচিপালিটি বৰ্ডে কোনো ধৰণৰ উত্তৰ দিব নিবিচাৰে ITC নিচিনা কোম্পানী CSR ফাণ্ডো যদি আপোনালোকে মাৰে ৰাইজে বুজক নিৰ্বাচন আহি আছে এই নেতাবোৰৰ পালি নেতাবিলাকে সাংগুপাংগুবিলাকে এতিয়া কেৱল মাথো চৰকাৰী ধন নহয় দুখীয়াৰ ধন নহয় এই কোম্পানীবিলাকৰ প্ৰাইভেট কোম্পানীবিলাকৰ সামাজিক দায়বদ্ধ থকা যিখিনি পইচা আহে সেইটোৰ ওপৰতো চকু তেওঁলোকে পৰিছে গতিকে হেমাংগ ঠাকুৰীয়াই এইটো বিধায়ক ডাঙৰীয়া পূৰ্ণ তেখেতে হস্তক্ষেপ কৰিব লাগে আৰু যদি নহয় তেতিয়াহ'লে আমি তথ্যখিনি আকৌ বিচাৰিম পুনৰ কৈছোঁ তথ্যখিনি বিচাৰিম ইয়াত যদি বিধায়ক নোৱাৰে ইয়াতে কিন্তু মুখ্যমন্ত্ৰী হস্তক্ষেপ দিয়াম
এইটো কিন্তু এই ঘটনাটো কিন্তু মুখ্যমন্ত্ৰী CM ভিজিলেন্সলৈকে লৈ যাবলৈ বাধ্য হম গতিকে এইটো হস্তক্ষেপ কৰিব লাগে নিজৰ ঘৰত কেলেংকাৰী ওলাইছে হেমন্ত দাদা নিজৰ ঘৰত কেলেংকাৰী ওলাইছে আপুনি হস্তক্ষেপ কৰক এইটো খুব বেয়া কথা হৈছে পলাশবাৰী সমষ্টিৰ মানুহে কিন্তু চাই আছে আপোনাৰ ভূমিকাকো চাই থাকিব গতিকে আপুনি নিজৰ সততাটো আপুনি দক্ষতাটো দেখাই এই গোটেই ঘটনাটো বিষয়ে আপুনি এনকোয়াৰি দিব বুলি আমি আশা ৰাখিছো 7 দিনৰ সময় দিছো 7 দিনৰ ভিতৰত আপুনি এই গোটেই ঘটনাটো তদন্ত কৰি আপুনি ৰাইজক জনাওক নহলে এই গোটেই ঘটনাত কিন্তু মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰিব এই আছিল CSR ফাণ্ডত সংঘটিত হোৱা দুৰ্নীতিৰ দস্তাবেজ ইয়াৰ পিছত আমি ধাৰাবাহিকভাৱে পলাশবাৰী সমষ্টিত সংঘটিত হোৱা আন দুৰ্নীতিৰ দস্তাবেজ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইখিনিকৈ প্ৰাতঃ টাইমৰ পৰা মেলানি মাগিছো ধন্যবাদ ডিষ্ট্ৰিক্টত